বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছু প্ৰশ্ন আৰু উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি প্ৰথম প্ৰশ্নটিলৈ। প্ৰথম প্ৰশ্নটি আছিলে, বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান কিমানখন আছে? অপশ্যন ক'ত আছে 7খন, অপশ্যন ক'ত আছে 6খন, অপশ্যন ক'ত আছে 5খন, অপশ্যন ক'ত আছে 8খন। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে 8খন। অপশ্যন ক শুদ্ধ উত্তৰ 8খন। বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান 8খন আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যন ক আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন খ আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন গ আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন গ আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ ৬ষ্ঠতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যন ক আছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন খ আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন গ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন ঘ আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ ৬ষ্ঠতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? অপশ্যন ক'ত আছে 400 বৰ্গ কিলোমিটাৰ, অপশ্যন ক'ত আছে 430 বৰ্গ কিলোমিটাৰ, অপশ্যন গত আছে 330 বৰ্গ কিলোমিটাৰ, অপশ্যন ঘত আছে 500 বৰ্গ কিলোমিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শুদ্ধ উত্তৰ 430 বৰ্গ কিলোমিটাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি 430 বৰ্গ কিলোমিটাৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া স্থাপিত হৈছিল? অপশ্যন ক আছে 1974 চনত, অপশ্যন খ আছে 1874 চনত, অপশ্যন গ আছে 1947 চনত, অপশ্যন ঘ আছে 1847 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ 1974 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ কি? অপশ্যন ক আছে বনৰীয়া মহ, অপশ্যন খ আছে এশিঙীয়া গড়, অপশ্যন গ আছে উট পক্ষী, অপশ্যন ঘ আছে দল হৰিণা। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ শুদ্ধ উত্তৰ এশিঙীয়া গড়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ হৈছে এশিঙীয়া গড়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? অপশ্যন ক আছে গোলাঘাট আৰু চিৰাং জিলা, অপশ্যন খ আছে গোৱালপাৰা আৰু কোকৰাঝাৰ জিলা, অপশ্যন ঘ আছে গোলাঘাট আৰু নগাঁও জিলা, অপশ্যন ঘ আছে নগাঁও আৰু মৰিগাঁও জিলা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ শুদ্ধ উত্তৰ গোলাঘাট আৰু নগাঁও জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কিমান চনত ইউনেস্কোৱে কাজিৰঙা বিশ্ব ঐতিহ্য অঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰে? অপশ্যন ক'ত আছে 1885 চনত, অপশ্যন ক'ত আছে 1985 চনত, অপশ্যন গ আছে 1858 চনত, অপশ্যন ঘ আছে 1884 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শুদ্ধ উত্তৰ 1985 চনত। 1985 চনত ইউনেস্কোৱে কাজিৰঙা বিশ্ব ঐতিহ্য অঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কিমান চনত ব্ৰিটিছ চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি স্বীকৃতি প্ৰদান কৰে? অপশ্যন ক'ত আছে 1969 চনত, অপশ্যন খ আছে 1869 চনত, অপশ্যন গ আছে 1996 চনত, অপশ্যন ঘ আছে 1860 চনত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক 1969 চনত
ব্ৰিটিছ চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি স্বীকৃতি প্ৰদান কৰে? এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কিমান চনত মানাহ ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হয়? অপশ্যন ক আছে 1970 চনত, 1790 চনত। অপশ্যন খ আছে 1690 চনত। অপশ্যন গ আছে 1990 চনত। অপশ্যন খ আছে 1890 চনত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ, শুদ্ধ উত্তৰ 1990 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? অপশ্যন কত আছে 950 বৰ্গ কিলোমিটাৰ। অপশ্যন খত আছে 850 বৰ্গ কিলোমিটাৰ। অপশ্যন গত আছে 550 বৰ্গ কিলোমিটাৰ। অপশ্যন ঘত আছে 650 বৰ্গ কিলোমিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ 950 বৰ্গ কিলোমিটাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি। এতিয়া আমি আগবাঢ়িছোঁ আজিৰ অন্তিমটি প্ৰশ্নলৈ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ কি? অপশ্যন ক আছে টুপিমূৰীয়া বান্দৰ। অপশ্যন খ আছে বনৰীয়া মহ। অপশ্যন গ আছে গড়। অপশ্যন ঘ আছে হাতী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ টুপিমূৰীয়া বান্দৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ হৈছে টুপিমূৰীয়া বান্দৰ। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টিৰ পৰা যদি উপকৃত হৈছে তেনেহ'লে প্লিজ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, লগতে চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।